নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মস্মিতা গোস্বামী আমহৰিত এক ব্ৰেকিং নিউজ অসমত নতুনকৈ 1047 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 28791 জনলৈ বৰ্তমান বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটী চিনাক্ত 219 জন কৰোনা আক্ৰান্তক বিগত 24 ঘণ্টাত 19000 লোকৰ কোভিড পৰীক্ষা সম্পন্ন হৈছে ইয়াৰ আক্ৰান্তৰ হাৰ হৈছে 5.25% অসমত বৰ্তমান চিকিৎসাধীন 9368 জন লোক আৰোগ্য লাভ কৰিছে 19350 জন আক্ৰান্তই পুনৰবাৰ জনাইছো যে অসমত নতুনকৈ 1047 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 28791 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাখু খবৰ গুৱাহাটীবাসীৰ বাবে যে ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটীত 219 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু বিগত 24 ঘণ্টাত 19000 লোকৰ কোভিড টেষ্ট পৰীক্ষা ইতিমধ্যে সম্পন্ন হ'ল ইয়াৰ আক্ৰান্তৰ হাৰ হৈছে 5.25% আৰু অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 9368 জন লোক আৰোগ্য লাভ কৰিছে 19350 জন আক্ৰান্তই বলে অসমত কৰোনা আক্ৰান্তৰ 4 জন লোকৰ মৃত্যু অসমত 70 জনলৈ বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা মৃত গুৱাহাটীৰ 75 বছৰীয়া অজিত সাৰিয়া মৃত কৰিমগঞ্জৰ 40 বছৰীয়া সামিম আহমেদ কোকৰাঝাৰৰ 53 বছৰীয়া দিলীপ কুমাৰ ৰয় আৰু মৃত জম্মু কাশ্মীৰৰ 43 বছৰীয়া বিপ্লৱ সিং পুনৰবাৰ জনাও যে অসমত কৰোনা আক্ৰান্ত আৰু 4 জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান 70 জনলৈ বৃদ্ধি পাইছে কৰোনাৰ মৃত লোকৰ সংখ্যা মৃত গুৱাহাটীৰ 75 বছৰীয়া অজিত সাৰিয়া কৰিমগঞ্জৰ 40 বছৰীয়া সামিম আহমেদ আৰু মৃত কোকৰাঝাৰৰ 53 বছৰীয়া দিলীপ কুমাৰ ৰায় আৰু জম্মু কাশ্মীৰৰ 43 বছৰীয়া বিপ্লৱ সিং 4 জনকৈ ইতিমধ্যে কৰোনাত আক্ৰান্ত লোকৰ মৃত্যু হৈছে আৰু বৰ্তমান অসমত 70 জনলৈ বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা এফালে কৰোনা ত্ৰাসৰ মাজতে মহানগৰীত আৰক্ষীৰ বৰ্বৰতা ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষীৰ প্ৰহাৰ পিতৃৰ সৈতে ঔষধ আনিবলৈ গৈছিল কিশোৰটি কোনো সোধপোছ নকৰাকৈ কিশোৰটিক বেত্ৰাঘাত কৰে আৰক্ষী আতিশায্যৰ কাৰণ সুৰুতে গ্ৰেপ্তাৰ কৰাৰহে হুমকি দিয়ে সহায় কিশোৰটিৰ পিতৃ পলাশ চলিহাই ন্যায় বিচাৰি ছ'চিয়েল মিডিয়াত আপলোড কৰিছে ভিডিঅ' পুনৰবাৰ জনাও যে এটা ঘটনা য'ত এগৰাকী কিশোৰক বিশেষভাৱে সক্ষম কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে কৰোনা ত্ৰাসৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই বৰ্বৰ কাণ্ড আৰক্ষীৰ বৰ্বৰতাত ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী কিশোৰ ভৰলুমুখত এই ঘটনাটি সংঘটিত হৈছে ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ আৰক্ষীৰ পিতৃৰ সৈতে ঔষধ কিনিবলৈ আহিছিল কিশোৰটি কিন্তু কোনো ধৰণৰ সোধা-পোছা নকৰাকৈ কিশোৰটিক বেত্ৰাঘাত কৰে আৰক্ষীয়ে আৰু আৰক্ষীৰ আতিশায্যৰ কাৰণ সুধোতে গ্ৰেপ্তাৰ কৰাৰহে হুমকি প্ৰদান কৰে আৰক্ষীয়ে অসহায় কিশোৰটিৰ পিতৃ পলাশ চলিহাই ন্যায় বিচাৰি ছ'চিয়েল মিডিয়াত ইয়াৰ ভিডিঅ' এটা আপলোড কৰিছে য'ত শিশুটিক বেত্ৰাঘাত কৰাৰ পিছতেই যি আঘাত পাইছে সেই আঘাতৰ চিহ্ন স্পষ্ট ৰূপত পৰিলক্ষিত হোৱা দেখা গৈছে আৰু ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষী আক্ৰমণ কৰা ঘটনা তাৎক্ষণিক প্ৰতিক্ৰিয়াৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ দুখী আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব উচিত ব্যৱস্থা কোনো কাৰণতে দুখীক ৰেহাই দিয়া নহ'ব বুলি আশ্বাস প্ৰদান অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ উল্লেখযোগ্য যে পিতৃৰ সৈতে ঔষধ আনিবলৈ যোৱাৰ সময়ছোৱাত ভৰলুমুখ আৰক্ষীয়ে কোনো ধৰণৰ সোধা-পোছা নকৰাকৈ এই কিশোৰটিক বেত্ৰাঘাত কৰা বুলি অভিযোগ তুলি ফেচবুকত ভিডিঅ' আপলোড কৰিছিল পলাশ চলিহা নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ পুত্ৰক এনেদৰে নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল যেটো ভিডিঅ' ইতিমধ্যে টুলপাৰ লগাইছে সমগ্ৰ ৰাজ্য আৰক্ষীৰ বিৰুদ্ধে ইতিমধ্যে হোচাৰ হৈ পৰিছে ভিন্নজন আৰু সেই সময়ছোৱাতে এই ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পিতৃৰ সৈতে ঔষধ কিনিবলৈ যোৱা এটি কিশোৰক বিশেষভাৱে সক্ষম কিশোৰক আক্ৰমণ কৰা ঘটনা কেন্দ্ৰ কৰি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ ইয়াৰ প্ৰতিক্ৰিয়া তেওঁ ইতিমধ্যে বিশেষভাৱে সক্ষম কিশোৰটিক বেত্ৰাঘাত কৰাত যিগৰাকী আৰক্ষী জড়িত হৈ আছে বা যোনে কাণ্ড সংঘটিত কৰিছে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে দুখী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা ব্যক্ত কৰিছে এই ঘটনাৰ পিছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ এই তাৎক্ষণিক প্ৰতিক্ৰিয়া দুখী আৰক্ষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ তেওঁ কথা ব্যক্ত কৰিছে
ছ'চিয়েল মিডিয়াত এই ভিডিঅ' আপলোড হোৱাৰ পিছতে সকলোৱে ইতিমধ্যে আৰক্ষীক দোষাৰোপ কৰা পৰিলক্ষিত হৈছে আৰু পুনৰ দেখুৱাইছোঁ ভিডিঅ'টোত য'ত কিশোৰীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা সেই দৃশ্য দেখিবলৈ পোৱা গৈছে জাকাৰ্টাৰ পৰা অসমবাসীক ভাল খবৰ দিলে হিমা দাসে জাকাৰ্ট এছিয়ান গেমছৰ 4x400 মিটাৰ মিক্স ৰিলেত অসমৰ হিমা দাস সহ ভাৰতীয় দলৰ ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত কৰা হৈছে স্বৰ্ণ পদক লাভ কৰা বাহৰেইনৰ এগৰাকী সদস্য ডোপ টেষ্টত ব্যৰ্থ হোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পুনৰবাৰ জনাইছো এটা সুখবৰ জাকাৰ্টৰ পৰা অসমবাসীক ভাল খবৰ হিমা দাসৰ জাকাৰ্ট এছিয়ান গেমছৰ 4x400 মিটাৰ মিক্স ৰিলেত অসমৰ হিমা দাস সহ ভাৰতীয় দলৰ ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত কৰা হৈছে স্বৰ্ণ পদক লাভ কৰা বাহৰেইনৰ এগৰাকী সদস্য ডোপ টেষ্টত ব্যৰ্থ হোৱাত এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান স্বৰ্ণ পদকলৈ উন্নীত হৈছে তেওঁলোকে পোৱা ৰূপৰ পদক আমি জনাও যে জাকাৰ্টৰ পৰা অসমবাসীলৈ এয়া ভাল খবৰ হিমা দাসৰ কৰোনা ত্ৰাসৰ মাজতে ৰাজ্যবাসী লাভ কৰিছে এটা সুখবৰ খেল জগতৰ এয়া সুখবৰ আমি জনাইছো যে জাকাৰ্টৰ পৰা অসমবাসীলৈ এই খবৰ প্ৰেৰণ কৰিছে হিমা দাসে জাকাৰ্ট এছিয়ান গেমছৰ 4x400 মিটাৰ মিক্স ৰিলেত অসমৰ হিমা দাস সহ ভাৰতীয় দলৰ ৰূপৰ পদক স্বৰ্ণ পদকলৈ উন্নীত কৰা হৈছে আৰু টুইটাৰ যোগে খবৰ দিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই সফলতাৰ বাবে হিমা দাস সহ ভাৰতীয় দলটোলৈ অভিনন্দন জনাইছে কিৰেণ ৰিজিজুৱে এই খবৰে অসমৰ লগতে সমগ্ৰ ভাৰতৰ ক্ৰীড়া প্ৰেমীক আনন্দিত কৰি তুলিছে হৰিয়া ৰাজ্য খবৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াক উভতি ধৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান সমালোচনা মূৰ্খহে কৰে বুলি মন্তব্য কৰি পুনৰ তেওঁৰ লগত ধেমালি কৰি লাভ নাই বুলি কটাক্ষ কৰে তৰুণ গগৈ আৰু কংগ্ৰেছ দলক আর কোনো আইডিয়া নাই এটা মই সৃষ্টি কৰা এটা অংক নহয় ভাৰত চৰকাৰে এখন দিয়া চিঠি সাইন আৰু সহি মাৰি এটা মই যদি তেওঁলোকক সুধো যে কথাটো আপোনালোকে কেনেকে গম পালে বুলি কলে মুকু তেওঁলোকে মূৰ্খ বুলি ভাবিব কাৰণ বিজ্ঞানে এনেকে প্ৰজেক্ট ডেইলি বেসিছত কৰি আছে আৰু সব প্ৰজেকশন মিলি আছে হয় নহয় সেইকাৰণে হতাশাগ্ৰস্ত মানুহে এনেকুৱা মূৰ্খ ধৰণৰ কথা কয় নে ভাল মানুহে কয় আজি হতাশাগ্ৰস্ত কোনবিলাক মানুহ যিবিলাক মানুহে নিজে গোটেই অসমখন ঘূৰি ফুৰি কয় অমুকৰ কিয় কৰোনা হোৱা নাই 30,000 মানুহৰ জানাজাত অংশগ্ৰহণ কৰে ঠিক আছে কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ কিয় কৰোনা হোৱা নাই তেওঁলোকে নিজে নিজৰ গাত চিকুটি নাচাই যে মই এমাত্ৰ 30,000 মানুহৰ জানাজাত গৈ অংশগ্ৰহণ কৰি আহিলো মোৰ গাত কিয় হোৱা নাই সাংবাদিকসকলে মোক প্ৰশ্ন কৰে যে আপোনাৰ কিয় হোৱা নাই সাংবাদিকজনে নিজে নাভাবে যে মই মাস্ক নকৰাকৈ ঘূৰি আছো আমাৰ কিয় হোৱা নাই হয় নহয় পেপাৰৰ মালিক বিলাকে আপোনালোকক লগাই দিয়া মোক সুধিবৰ কাৰণে যে এইটো প্ৰশ্ন সুধিব নিজৰ প্ৰশ্নটো ৰেকৰ্ডিংটো পঠাই দিব লাগে তাই যে আজি 4 মাহ কৰোনা হৈ গল তেওঁলোকৰ কিয় হোৱা নাই হয় নহয় গতিকে এইবিলাক হৈছে যে যাৰ লগত ধেমালি ধুমলা কৰি থাকক মোৰ লগত ধেমালি ধুমলা কৰি থাকিব নালাগে কাৰণ প্ৰত্যেকটো ইলেকশ্যনৰ ৰিজাল্টতে গোল খাইছে আৰু এটা হঠাৎ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হ'ল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য পিছে বিত্তমন্ত্ৰীৰ কি কামক লৈ বনমন্ত্ৰী শুক্লবৈদ্যৰ প্ৰশংসাৰে উপচাই পেলালে চাহক আমাৰ এই ৰিপৰ্ট এয়া আছিল 20 জুলাই দৃশ্য এয়া বানাকান্তৰ কাজিৰঙা এটাৰ পিছত এটাকৈ বানত বুৰ যোৱা এই কাজিৰঙাত স্পীড বোটেৰে এনেদৰে পৰিদৰ্শন কৰিছে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী ডক্টৰ শৰ্মাক সংগ দিছিল কৃষিমন্ত্ৰী অতুল বৰা সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বন বিষয়াই মন্ত্ৰী হিমন্ত বিশ্বই বানাক্ৰান্ত কাজিৰঙাত কৰ্তব্যৰত বনকৰ্মীসকলৰ সৈতে মত বিনিময় কৰিছিল বুজ লৈছিল বনকৰ্মীসকলৰ মন্ত্ৰী হিমন্তৰ এই কাজিৰঙা পৰিদৰ্শনৰ পিছতে এতিয়া হিমন্ত বন্দনাত লাগিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য
মন্ত্ৰী হিমন্তৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। এই সন্দৰ্ভত নিউজ 18ক কি ক'লে শুনক বনমন্ত্ৰীয়ে। ফাইনেন্স মিনিষ্টাৰ হয়, তেওঁ টুইটো কৰিছে, মই এই কাৰণে তেওঁক ধন্যবাদো জনাইছোঁ, আন্তৰিকভাৱে মই তেওঁক কৃতজ্ঞতা জনাইছোঁ। কৃতজ্ঞতা এই কাৰণে জনাইছোঁ যে আপুনি জানে যে তেওঁ ফাইনেন্স চাই থাকে আৰু তেওঁৰ ভিতৰত যে এই আমাৰ যে বনকৰ্মীসকলে দুখেৰ কথাটো আহিছে, সেইকাৰণে আন্তৰিকভাৱে তেওঁক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভাবোঁ তেওঁৰ এই চিন্তনৰ জৰিয়তে যিহেতু আৰ্থিক দিশটো তেওঁ চাই থাকে আৰু তেওঁ যিহেতু এনাউন্সমেণ্ট কৰিলে ইন ফিউচাৰত আমাৰ বনকৰ্মীসকলে আৰ্থিক এটা লাভ হ'ব আৰু তেওঁলোকে যেনেকুৱা ডেডিকেটেডলি কাম কৰি আছে এই কাম কৰাটো তেওঁলোকে অনুপ্ৰেৰণা। টকা পইচাৰ কথাটো বিত্তমন্ত্ৰীয়ে চাই, বিত্তমন্ত্ৰীৰ অনুমোদন নহ'লে নচলে কোনো বিভাগৰ কাম। সেয়ে বনমন্ত্ৰীৰ এই প্ৰশংসা, কথাবোৰ খোলাখুলিকৈ কৈ দিলে বনমন্ত্ৰীয়ে। বিত্তমন্ত্ৰীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বনমন্ত্ৰীয়ে এইবাৰ ক'লে বনকৰ্মীৰ মনোবল বিত্তমন্ত্ৰীয়ে বৃদ্ধি কৰিলে। বনকৰ্মীৰ মাহেকীয়া ভাত্ৰা বৃদ্ধি কৰিব বিত্তমন্ত্ৰীয়ে। তেওঁ কৈছে যে আমাৰ যিসকল ভাতা দিয়া হয় মাহেকীয়া ভাতা, এইটো পুলিচৰ লগতে কেনেকুৱা আমি পুলিচো পাই থাকে এনেকুৱা স্পেচিয়েল ডিউটি যেতিয়া হয়, তেতিয়া এই ভাতাটো তেওঁ মানে যিমানখিনি পাৰে এটা ইকুৱেল পজিশ্যনত লৈ অনাৰ কাৰণে তেওঁ আৰ্মছৰ সেই ক্ষেত্ৰত এইটোতো নেচাৰেলি আৰ্মছ আমাৰ দিয়া হৈছে আৰু গোটেইখিনি কামটো আমাৰ প্ৰেক্টিকেল কথাটো হ'ল ফাইনেন্সৰ জৰিয়তে হয় যিকোনো ডিপাৰ্টমেণ্টৰ। কাজেই ফাইনেন্সৰ মন্ত্ৰী হিচাপে তেওঁ যি কথাখিনি কৈছে এই কথাটোৱে অহা কাৰ্যকালত বা অহা দিনত আমাৰ যিসকল বনকৰ্মী আছে বা আমাৰ বিভাগ আছে উপকৃত হ'ব। মুঠতে টকাই সকলো। বন বিভাগকো উন্নয়নমূলক কামৰ বাবে লাগিব টকা, তাৰ বাবে লাগিব বিত্তমন্ত্ৰীৰ অনুমোদন, লাগিব বিত্তমন্ত্ৰীৰ মন। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে। 45গৰাকীকৈ সাংসদক বিভিন্ন কমিটিৰ সদস্য হিচাপে মনোনীত কৰা হ'ল। মনোনীত হৈছে অসমৰ নৱনিৰ্বাচিত 4গৰাকী সাংসদ। ভুৱনেশ্বৰ কলিতা মানৱ সম্পদ উন্নয়নৰ সদস্য মনোনীত হৈছে। অজিত কুমাৰ ভূঞা শক্তি কমিটিৰ সদস্য হিচাপে মনোনীত। ৰঞ্জন গগৈক বৈদেশিক পৰিক্ৰমা কমিটিলৈ মনোনীত কৰা হৈছে। বিশ্বজিৎ দৈমাৰীক সামাজিক ন্যায় আৰু সবলীকৰণৰ সদস্য মনোনীত। 22 জুলাই তাৰিখে শপত নোলোৱা অজিত কুমাৰ ভূঞাক শক্তি বিভাগৰ সদস্য হিচাপে মনোনীত কৰা হৈছে। কিন্তু শপত নোলোৱাকৈ তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰে কমিটিৰ বৈঠকত। পুনৰবাৰ জনাও যে ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদসকলক নতুন দায়িত্ব ইতিমধ্যে অৰ্পণ কৰা হৈছে। 45গৰাকীকৈ সাংসদক দিয়া হৈছে বিভিন্ন কমিটিৰ সদস্য হিচাপে মনোনীত হৈছে অসমৰ নৱনিৰ্বাচিত 4গৰাকী সাংসদো। ভুৱনেশ্বৰ কলিতা মানৱ সম্পদ উন্নয়নৰ সদস্য হিচাপে মনোনীত হৈছে। অজিত কুমাৰ ভূঞা শক্তি কমিটিৰ সদস্য মনোনীত। ৰঞ্জন গগৈ বৈদেশিক পৰিক্ৰমা কমিটিলৈ মনোনীত। বিশ্বজিৎ দৈমাৰীক সামাজিক ন্যায় আৰু সবলীকৰণৰ সদস্য হিচাপে মনোনীত। 22 জুলাই তাৰিখে শপত নোলোৱা অজিত কুমাৰ ভূঞা শক্তি বিভাগৰ সদস্য মনোনীত কৰা হৈছে। কিন্তু শপত নোলোৱাকৈ তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰে কমিটিৰ বৈঠকত। কালান্তক বানে তছনছ কৰিছে কাজিৰঙা। তৃতীয়টো বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ 92% এলেকা পুনৰ বুৰিল পানী। কাজিৰঙাৰ 152টা বন শিবিৰৰ এতিয়া পানীৰ তলত। ককভকাইছে কাজিৰঙাৰ অসহায় জীৱকুলে। চলিত বানতে এই পৰ্যন্ত কাজিৰঙাৰ মৃত্যু হৈছে 12টাকৈ গড়ৰ। কালান্তক বানে তছনছ কৰিছে কাজিৰঙা। তৃতীয়টো বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ 92% এলেকা পুনৰ বুৰিল বানত। কাজিৰঙাৰ 152টা বন শিবিৰ এতিয়া পানীৰ তলত। ককভকাইছে কাজিৰঙাৰ অসহায় জীৱকুলে। চলিত বানত এই পৰ্যন্ত কাজিৰঙাত মৃত্যু 12টা গড়ৰ। ইফালে 93টা হুগৰি পহু, 4টা মহ, 7টা বন গাহৰি, চামটিয়াৰ 2টা সহ মুঠ 123টা বন্যপ্ৰাণীৰ মৃত্যু হ'ল এই পৰ্যন্ত কাজিৰঙাত। ইয়াৰ সমান্তৰালকৈ কাজিৰঙাৰ যিসমূহ বন্যপ্ৰাণী পানী কমাৰ উমান পাই কাৰ্বি পাহাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ নামি আহিছিল, সেইসমূহে পুনৰ কাৰ্বি পাহাৰলৈ উভতি আহি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বা কাষৰীয়া চাহ বাগিচাৰ মাজত অৱস্থান কৰিছে। তিনিটা বানপানী মিলাই যথেষ্ট সংখ্যক জীৱ জন্তু আমাৰ হানি বিঘিনি ঘটিছে। তাৰে 123টা বন্যজন্তু মৃত্যুমুখত পৰিছে। তাৰ মাজতে 12টা গড় আছে, 9টা পানীত ডুবি মৰিছে আৰু 3টা অন্যান্য নেচাৰেল কাৰণত মৃত্যুমুখত পৰিছে।
আৰু তাৰ মাজতো 17টা হকদিয়াৰ গাড়ীৰ খুন্দাত মৃত্যুমুখত পৰিছে। কেৱল কাজিৰঙাই নহয়, পবিতৰা অভয়াৰণ্যৰো 90% এলেকা এতিয়াও জলমগ্ন হৈ আছে। হাইলেণ্ডত আশ্ৰয় লৈছে গড়কে ধৰি অন্যান্য বন্যজন্তুৱে। দীৰ্ঘদিন ধৰি বানৰ কবলত থকাৰ বাবে তীব্ৰ খাদ্য সংকটে দেখা দিছে পবিতৰা অভয়াৰণ্যত। খাদ্যৰ অভাৱত একাংশ জীৱ-জন্তু অভয়াৰণ্যৰ পৰা ওলাই আহিছে কাষৰীয়া অঞ্চললৈ। নাজল নাথল অৱস্থা হোৱা পবিতৰাৰ জীৱকুলৰ জীৱনলৈও নামি আহিছে চৰম ভাবুকি। জীৱ-জন্তুখিনি আজি কণ্টিনিউ প্ৰায় আঢ়ৈ মাহ ধৰি পেলাই কণ্টিনিউ গ্ৰাছলেণ্ডৰ পানীৰ তলতে আছে। গতিকে জীৱ-জন্তুৰ খাদ্যৰ কিছু অভাৱ হৈছে। সেই কিছু জন্তু বাহিৰলৈ ওলাই গৈছে। এতিয়াও 4-5টা গড় মানুহৰ বাৰীৰ ভিতৰত সোমাই আছে। বানত বুৰ গৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী পুনৰ ফেনে ফুটুকাৰে বাঢ়ি অহাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ 70% অঞ্চল প্লাবিত হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ বৰচলাৰ দৃশ্য এয়া। বান পৰিস্থিতিৰ বাবে উদ্যানখনৰ ওখ স্থানবোৰত আশ্ৰয় গ্ৰহণ কৰিছে বন্য জীৱ-জন্তুসমূহে। ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইবাটাও বন শিবিৰ সম্প্ৰতি পানীৰ তলত। এনেদৰে এতিয়া সংহাৰী পানী ৰাজ্যবাসীৰ লগতে বিলয় বিপত্তি নোহোৱা কৰিছে বন্য জীৱকুলৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আগষ্টত মুকলি হ'ব দক্ষিণ কামৰূপৰ মিৰ্জাৰ কোভিড কেয়াৰ চেণ্টাৰ। বৃহস্পতিবাৰে মিৰ্জাত উপস্থিত হৈ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিৰ্জাস্থিত পলাশবাৰী RB উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণৰত কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় 700 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগীক ৰখা হ'ব পলাশবাৰী RB উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰা কোভিড কেয়াৰ চেণ্টাৰত। মিৰ্জাৰ কোভিড কেয়াৰ চেণ্টাৰ ইতিমধ্যে আগষ্টত মুকলি কৰা হ'ব আৰু মিৰ্জাত উপস্থিত হৈ মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেদৰে নিৰ্মাণ কাৰ্য অব্যাহত আছে মিৰ্জাস্থিত পলাশবাৰী RB উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণৰত কোভিড কেয়াৰ চেণ্টাৰ তেওঁ পৰিদৰ্শন কৰি মন্তব্য আগবঢ়ায়। পতঞ্জলি ইতিমধ্যে কোভিড কেয়াৰৰ কাম চলি আছে আৰু অহা 2 আগষ্টৰ পৰা আমি এই খেলপথাৰত দ্বিতীয়টো কোভিড কেয়াৰ চেণ্টাৰ আৰম্ভ কৰিব খুজিছোঁ। ইয়াত প্ৰায় 700 পেচেণ্ট থাকিব পাৰিব আৰু যাতে ৰাইজৰ বা পেচেণ্টসকলৰ সুবিধা হয় তাৰ কাৰণে ফেমিলি এটা একেলগে থাকিবৰ কাৰণে 4জনীয়া ৰুম বনোৱা হৈছে। ক'ৰবাত পৰিবাৰ আৰু স্বামী আৰু পত্নী আহিব, তেওঁলোকৰ কাৰণে এটা ডাবল ৰুম কৰা হৈছে আৰু অকলে থকাৰ কাৰণেও ছিংগল ৰুম কৰা হৈছে। গৰ্ভৱতী মহিলা গুৱাহাটী মেডিকেল কলেজত প্ৰায় 200খন বিচনা আমি গৰ্ভৱতী মহিলাসকলৰ কাৰণে কৰিছোঁ। ইতিমধ্যে সেইটো কাম আৰম্ভ হৈ গৈছে আৰু তাতে ইতিমধ্যে এই ৱাৰ্ডটোৰ লগত আমি এটা অতিও ৰেডি কৰিছোঁ আৰু অলৰেডি প্ৰায় 40-50 গৰাকী মাতৃ কোভিড পজিটিভ মাতৃয়ে সন্তান জন্ম দিছে গুৱাহাটী মেডিকেল কলেজৰ কোভিড ৱাৰ্ডত আৰু সিজাৰিয়ান সেকশনো কৰিছে তাতে আমাৰ ডক্টৰসকলে। চিম্পটম নাথাকে আমাৰ হোম আইসোলেশ্যনত ৰখাত কোনো আপত্তি নাই, খালি আমি 2টা কণ্ডিশ্যন দিছোঁ। ঘৰত যাতে বয়সস্থ দেউতাক মাক নাথাকে, কাৰণ আমি বিচাৰিছোঁ যে দেউতাক মাকৰ শৰীৰলৈ বেমাৰটো যাব নালাগে। দ্বিতীয়তে ঘৰত লেট্ৰিন বাথৰুম অকলে থাকিব লাগে যাতে মানুহজন ৰুমত বন্ধ হৈ থাকিব পাৰে। চ' এই 2টা যদি কোনোবাই চৰ্ত পূৰণ কৰে, সেইখিনি এখন কাগজ আছে, তেওঁলোকে হোৱাটছআপত পঠাই দিয়ে যে আমি এই চৰ্তখিনি মানি ল'লোঁ, লগে লগে আমি তেওঁলোকক হোম আইচলেশ্যন এলাউ কৰোঁ। পিছদিনাখন আমাৰ MPW সকলে গৈ ঘৰত এখন পোষ্টাৰ মাৰি দিয়ে যে এই ঘৰৰ ভিতৰত পজিটিভ ৰোগী আছে, গতিকে আপোনালোক এই ঘৰলৈ নাহিব। লখিমপুৰ নাওবৈচা আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হত্যাকাৰীক ফাঁচীৰ দাবীত 5 শতাধিক ৰাইজে ঘেৰাও কৰে নাওবৈচা আৰক্ষী চকী। 21 জুলাই নিশা সংঘটিত হৈছিল এক হত্যাকাণ্ড। 22 জুলাইত উদ্ধাৰ কৰা হৈছে ৰঙাপথাৰ গাঁৱৰ ৰঙা চাহাব নৰহ নামৰ এজন লোকৰ মৃতদেহ। এই হত্যাকাণ্ডৰ লগত পিতা পুত্ৰ 2 জড়িত থকা বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে। অভিযুক্ত হত্যাকাৰী পিতা আৰু পুত্ৰক নাওবৈচা আৰক্ষীয়ে আটক কৰি
সোধা পোছা অব্যাহত ৰাখিছে কিন্তু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী চকী ঘেৰাও কৰি এনেদৰে স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে হত্যাকাৰীক ফাঁচীৰ দাবীত 5 শতাধিক ৰাইজে এনেদৰে নাও বৈছে আৰক্ষী চকী ঘেৰাও কৰিছে 21 জুলাইত সংঘটিত হোৱা এক হত্যাকাণ্ডৰ বিচাৰি এনেদৰে ওলাই আহিছে স্থানীয় ৰাইজ আৰু ইতিমধ্যে হত্যাকাৰী পিতা পুত্ৰক কঠোৰতম শাস্তি দিয়াৰ দাবী জনাইছে ৰাইজে ৰঙাপথাৰ গাঁৱৰ ৰঙা চাহাব নৰহ নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে খবৰ অব্যাহত থাকিব প্ৰথম সংবাদৰ সময় হৈছে দিছো বাণিজ্য বিৰতিৰ বাতৰি বাছলৈ আৰু এতিয়া আছে ধুবুৰী খবৰ ধুবুৰী গৌৰীপুৰত কৰোনাৰ গণ সংক্ৰমণৰ আশংকা দুটাকৈ ৱাৰ্ডক 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশযোগে গৌৰীপুৰ চহৰৰ 2 আৰু 3 নম্বৰ ৱাৰ্ডক আজিৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বিগত দুদিনত কেৱল গৌৰীপুৰতে 34 জন লোকৰ দেহত ধৰা পৰিছিল কৰোনা তাৰ পিছতে দুটাকৈ ৱাৰ্ড বৰ্তমান কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গৌৰীপুৰত কৰোনা গণ সংক্ৰমণৰ আশংকা ইতিমধ্যে কৰা হৈছে আৰু 14 দিনৰ বাবে দুটাকৈ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে এক নিৰ্দেশযোগে গৌৰীপুৰ চহৰৰ 2 আৰু 3 নম্বৰ ৱাৰ্ডক আজিৰ পৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে বিগত দুদিনত কেৱল গৌৰীপুৰতে 34 জন লোকৰ দেহত ধৰা পৰিছে কৰোনা আৰু ইতিমধ্যে কালিৰ পৰা ৰেণ্ডম টেষ্ট সম্পন্ন কৰা হৈছে গৌৰীপুৰত য'ত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগতে বহু সংখ্যক লোকৰ টেষ্ট কৰা হৈছে আৰু আজিৰ দিনটোৰ খবৰ আমি আপোনালোকক জনাম যে ইতিমধ্যে কণ্টেইনমেণ্ট জোন যেটো কৰা হৈছে দুটাকৈ ৱাৰ্ডক গতিকে কেনে ধৰণৰ ব্যৱস্থা লোৱা হৈছে প্ৰশাসনৰ তৰফৰ পৰা 14 দিনৰ বাবে দুটাকৈ ৱাৰ্ডক কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা উপায়ুক্তই যদি আক্ৰান্ত সংখ্যা বৃদ্ধি পায় গৌৰীপুৰ বা ধুবুৰীত লকডাউনৰ ঘোষণা কৰা হ'ব পাৰে আমি গৌৰীপুৰলৈ গৈছো য'ত উপস্থিত আছে আমাৰ সাংবাদিক জ্যোতিমা চক্ৰৱৰ্তী জ্যোতিমা আপোনাৰ পৰা জানিব বিচাৰিছো যেহেতু দুটাকৈ ৱাৰ্ডক 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কেনে ব্যৱস্থা লোৱা হৈছে আৰু কেনে ধৰণৰ আশংকা ব্যক্ত কৰা হৈছে ধুবুৰীত বৰ্তমান লকডাউনৰ সম্ভাৱনা আছে নেকি নিশ্চয়কৈ ৰশ্মিতা অতি গুৰুত্বপূৰ্ণ কথা এইটো যে ধুবুৰীৰ গৌৰীপুৰ চহৰৰ দুটা ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড আৰু 3 নম্বৰ ৱাৰ্ড বৰ্তমানে কৰোনাৰ হটস্পটত পৰিণত হৈছে আৰু এই দুটা হটস্পটক বৰ্তমানে কণ্টেইনমেণ্ট জোন কৰি গোটেই ৱাৰ্ডৰ যিটো বাউণ্ডাৰী আছে বাউণ্ডাৰীক সিল কৰি দিয়া হৈছে কিন্তু এতিয়া আপোনালোকে দেখা পাইছে কেমেৰাৰ ফ্ৰেমত যে আমাৰ পিছফালে এই কণ্টেইনমেণ্ট জোনৰ ভিতৰত আমি আছো বৰ্তমানে 3 নম্বৰ ৱাৰ্ডৰ ভিতৰত আছো কিন্তু ইয়াতো কিন্তু এতিয়াও মানুহ ঘূৰি ফুৰি আছে আচলতে চৰকাৰে কণ্টেইনমেণ্ট জোন কৰি মানুহৰ ঘূৰি ফুৰাটো নিষিদ্ধ কৰিছিল কিন্তু এতিয়াও কিন্তু মানুহ ঘূৰি ফুৰি আছে বজাৰত দোকান পোহাৰ খুলি গৈছিল পুলিচে আছে আৰক্ষী আহি কিছু পৰিমাণে দোকান পোহাৰ বন্ধ কৰিবলৈ সক্ষম হৈছে কিন্তু তথাপি এতিয়া বজাৰৰ দোকান পোহাৰ খুলি আছে মানুহ এতিয়াও বস্তু বাহানিৰ কাৰণে বজাৰৰ ভিতৰতে গৈ আছে আৰু এই দৃশ্য আমি দেখুৱাব বিচাৰিছো এয়া হৈছে গৌৰীপুৰ বজাৰৰ 3 নম্বৰ ৱাৰ্ডৰ দৃশ্য এই দৃশ্য যে আপোনালোকে দেখা পাইছে আচলতে ইয়াতে এতিয়াও ই ৰিক্সাৰ পৰা আৰম্ভ কৰি টেম্পৰ পৰা আৰম্ভ কৰি বাইকৰ পৰা আৰম্ভ কৰি সকলো বৰ্তমানে চলি আছে আৰু চৰকাৰী যে নিৰ্দেশ সেই নিৰ্দেশক কিন্তু ভেকাচলি কৰিছে একোটাতে 2 আৰু 3 নম্বৰ ৱাৰ্ডৰ কালি যি ঘোষণা কৰিছিল জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী তাৰ কাৰণ এটাই যে বৰ্তমানে এই হটস্পটত পৰিণত হৈছে কালি 118 জন লোকৰ ৰেণ্ডম টেষ্ট কৰা হৈছিল তাৰে ভিতৰত 20 জন মানুহৰ দেহত কৰোনা পজিটিভ ওলাইছিল তাৰ পিছতো কিন্তু মানুহৰ শিক্ষা এতিয়া হোৱা নাই এক কথাত ক'বলৈ গ'লে যে চৰকাৰী নিৰ্দেশক দিয়াৰ পিছতো কোনো ধৰণৰ কোনো বাধা আৰোপ নাই যেন লাগিছে বৰ্তমানে মানুহ কিন্তু এতিয়াও গৌৰীপুৰ বজাৰত ঘূৰি আছে আৰু এই ঘূৰি ফুৰা মানুহখিনিক লৈ কিন্তু সমস্যাত পৰিছে প্ৰশাসন তথা আৰক্ষীয়ে কাৰণ বুজাই মানুহক শেষ কৰিব পৰা নাই ইমান এটা ডাঙৰ ঘটনা হোৱাৰ পিছত তেওঁলোকৰ কোনো আৰু এটা কথা ৰশ্মিতা ক'ব লাগিব কালি আমি দেখুৱাইছিলোঁ গৌৰীপুৰ যি ছোৱালী হাইস্কুল তাত ৰেণ্ডম টেষ্টৰ কৰা ব্যৱস্থা কৰা হৈছিল আজি পুনৰ 9 বজাৰ পৰা পুনৰ আকৌ আৰম্ভ হ'ব গোটেই দিন কৰা হ'ব যিসমূহ ব্যক্তি আমাৰ আজি টেলিভিছন বৰ্তমানে চাই আছে তেওঁলোকলৈ আমিও আহ্বান জনাইছোঁ গৌৰীপুৰৰ ব্যক্তি আপোনালোকে আহক আপোনালোকে ৰেণ্ডম টেষ্ট কৰক আৰু যদি আপোনালোকৰ কৰোনা পজিটিভ বা নিগেটিভ যিয়ে ফলাফল নোলাওক কিয় আপোনালোকে চৰকাৰী যে নিৰ্দেশ দিছে কণ্টেইনমেণ্ট জোন বনাই দিয়া আছে আপোনালোকে ঘৰৰ ভিতৰতে থাকক সামাজিক দূৰত্ব ব্যৱধান বৰ্তাই চলক আৰু
এই মহামাৰীৰ পৰা সমগ্ৰ চহৰৰ লগতে সমগ্ৰ জিলাবাসীকে আপোনালোকে এক কথাত ক'বলৈ সহায় কৰক বুলি ক'ব লাগিব এই মুহূৰ্তত। নিশ্চয় জ্যোতিৰ্ময়, আপুনি যিটো ৱাৰ্ডত উপস্থিত আছে আপুনি জনাইছে যে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো এনেদৰে অবাধ যান বাহনৰ চলাচল হৈ আছে, প্ৰশাসনৰ কোনো ব্যৱস্থা লোৱা হোৱা নাই নেকি বা কোনো ধৰণৰ জাননী বা ফলক কৰা নাই নেকি বা কিছু সংখ্যক লোকে হয়তো অৱগত নহ'বও পাৰে যে 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে, গতিকে এই সন্দৰ্ভত প্ৰশাসনৰ তৰফৰ পৰা কোনো স্থিতি লোৱা হোৱা নাই নেকি এতিয়ালৈকে জ্যোতিৰ্ময়? আচলতে ৰশ্মিতা ক'ব লাগিব কালি 7 বজাত জিলা উপায়ুক্তৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে, তাৰপিছত মাইক যোগে আচলতে মিউনিচিপালিটি প্ৰশাসনে তেওঁলোকে ঘোষণা কৰিছে আৰু আৰক্ষীয়েও কিন্তু তেওঁলোকে মাইক যোগে ঘোষণা কৰিছে, কিন্তু মানুহৰ যে আচলতে গাঁও অঞ্চলৰ পৰা বহু মানুহ গৌৰীপুৰ বজাৰত আহে, সেই মানুহখিনি হয়তো অজ্ঞতাটো কিছু মানুহ আহিব পাৰে, সেয়া ডাঙৰ কথা নাই, কিন্তু ছ'চিয়েল মিডিয়াত ইমান বৃহৎভাৱে এয়া প্ৰচাৰ হৈছে, তাৰপিছত অহা মানুহখিনি আচলতে তেওঁলোকে আমি এইটোও ভাবি ল'ব লাগিব যে তেওঁলোকে সকলো জানি বুজিও তেওঁলোকে আহি আছে, এপাক চাই যাওঁ আচলতে কণ্টেইনমেণ্ট জোনটো কেনেকুৱা দেখাত হয় সেইটো চাবলৈও বহুত মানুহ ওলাই আহিছে। তো এয়া হৈছে মানুহৰ আচলতে সচেতনতাৰ লেভেলটো আচলতে যিটো ক'ব লাগিব সেয়া হৈছে তেওঁলোকৰ অৱস্থা, আৰু সেই অৱস্থাত আজিয়ে ৰেণ্ডম টেষ্ট হ'ব, মানুহ আহিব পজিটিভ ওলাবই, কাৰণ কালি 118টা টেষ্ট কৰা হৈছিল, আমি পুনৰ উল্লেখ কৰিছোঁ, তাৰ ভিতৰত 20জন মানুহৰ দেহত পজিটিভ ওলাইছে, পজিটিভসমূহ স্থানীয় মটেজঝাৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এতিয়া বৰ্তমানে প্ৰশ্ন এনেকুৱা হৈছে যে গৌৰীপুৰৰ 2 আৰু 3 নম্বৰ ৱাৰ্ড যিহেতু হটস্পটত পৰিণত হৈছে, মানুহ ইয়াত আহিব নালাগে বা বাহিৰৰ পৰা মানুহ ইয়াত সোমাব নালাগে, আৰু ইয়াৰ পৰা মানুহ যেনে ওলাই যাব নোৱাৰে বাহিৰলৈ, তাৰ কাৰণে কণ্টেইনমেণ্ট জোন কৰা হৈছে। কিন্তু এনেদৰে আমাৰ কেমেৰাত দেখাৰ দৰে যদি মানুহ ঘূৰি ফুৰে তেতিয়াহ'লে এই কণ্টেইনমেণ্ট জোনৰ অৰ্থটো কি থাকিবগৈ সেয়ালৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে। নিশ্চয়কৈ জ্যোতিৰ্ময়, ধন্যবাদ জনাইছোঁ আপোনালৈ। দৃশ্য দেখুৱাইছে জ্যোতিৰ্ময় ধুবুৰীৰ পৰা, য'ত দেখিবলৈ পোৱা গৈছে 2 আৰু 3 নং ৱাৰ্ড কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো কিন্তু মানুহৰ অবাধ অহা যোৱা বা চলাফৰা চলি আছে। বৰ্তমানো কোনো ধৰণৰ যেন সচেতনতাৰ অভাৱ বৰ্তমান দেখিবলৈ পোৱা হোৱা নাই এই দুয়োটাকৈ ৱাৰ্ডত। লগতে আমি জনাইছোঁ যে প্ৰশাসনে 14 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে গৌৰীপুৰৰ এই 2 আৰু 3 নং ৱাৰ্ড, য'ত হটস্পটলৈ পৰিণত হৈছে কৰোণা আক্ৰান্ত সংখ্যাৰ। বৰ্তমান দেখিবলৈ পোৱা গৈছে যে আজি 9 বজাৰ পৰা পুনৰবাৰ ৰেণ্ডম টেষ্ট কৰা হ'ব। কালি 118 জনৰ ভিতৰত ইতিমধ্যে 20 জনৰ শৰীৰত COVID-19 ধৰা পৰিছে, ইতিমধ্যে চিকিৎসালয়লৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। পুনৰ জনাওঁ যে ধুবুৰী গৌৰীপুৰত যদি বা ধুবুৰীত এনেধৰণে যদি কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো কোনো ধৰণৰ নীতি নিৰ্দেশনা মানি নচলে, তেনেহ'লে অতি শীঘ্ৰে হয়তো ধুবুৰীত লকডাউন ঘোষণা কৰা হ'ব পাৰে, যিহেতু আক্ৰান্ত সংখ্যা বৃদ্ধি পাব পাৰে সম্ভাৱনা ব্যক্ত কৰিছে ইতিমধ্যে জিলা প্ৰশাসনে। তাৰ বাবে লোকসকলৰ ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনোৱা হৈছে। কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো কিন্তু ধুবুৰীত ইয়াৰ প্ৰভাৱ কোনো ধৰণে পৰা পৰিলক্ষিত হোৱা নাই। ইফালে দেশৰ চোৰাংচোৱা সংস্থাৰ হাতত আহি পৰিছে এক চাঞ্চল্যকৰ তথ্য। CAAৰ সুযোগ লৈ ভাৰতৰ প্ৰৱেশৰ অপেক্ষা চুবুৰীয়া ৰাষ্ট্ৰৰ মুছলমান লোক। ধৰ্মান্তৰিত হৈছে একাংশ ইছলামধৰ্মী লোক। ইতিমধ্যে আফগানিস্তানৰ তেনে 25টাকৈ ঘটনাৰ আলমত কেন্দ্ৰীয় চৰকাৰৰ হাতত এখন প্ৰতিবেদন দাখিল কৰিছে চোৰাংচোৱা বিভাগে। চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আফগানিস্তানৰ পৰা ভাৰতলৈ আহি নাগৰিকত্ব পাবলৈ মুছলমান সম্প্ৰদায়ৰ লোকে গ্ৰহণ কৰিছে খ্ৰীষ্টান ধৰ্ম। উল্লেখযোগ্য যে বিগত বৰ্ষত সংসদত গৃহীত হৈছে নাগৰিকত্ব সংশোধনী আইন, আৰু তাৰ পিছতে বহু সংখ্যক লোকে এতিয়া ভাৰতত সোমাবলৈ অপেক্ষাৰত অৱস্থাত আছে। এই খবৰ লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই। এই চাঞ্চল্যকৰ তথ্য ফালি ধৰাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, যিহেতু বহু সংখ্যক লোকৰ প্ৰৱেশৰ ইতিমধ্যে বাট সুচল হৈ পৰিছে। বহু সংখ্যক লোকে ইতিমধ্যে এই আইনৰ সুযোগ লৈ ভাৰতৰ প্ৰৱেশৰ অপেক্ষাত আছে। চুবুৰীয়া ৰাষ্ট্ৰৰ মুছলমান বহু সংখ্যক লোকে এতিয়া ভাৰতৰ প্ৰৱেশৰ বাবে খ্ৰীষ্টান ধৰ্ম লৈ ধৰ্মান্তৰিত হোৱা বুলি জানিব পৰা গৈছে। ধৰ্মান্তৰিত হৈছে একাংশ ইছলামধৰ্মী লোক, আৰু আফগানিস্তানৰ তেনে 25টাকৈ ঘটনাৰ আলমত কেন্দ্ৰীয় চৰকাৰৰ হাতত এখন প্ৰতিবেদন দাখিল কৰিছে চোৰাংচোৱা বিভাগে। পৰৱৰ্তী খবৰ, শীঘ্ৰে কৃষি বিভাগৰ 2500 পদৰ নিযুক্তি। আগষ্টৰ দ্বিতীয় সপ্তাহত প্ৰকাশ পাব বিজ্ঞাপন। সংবাদমেলযোগে জনালে কৃষিমন্ত্ৰী অতুল বৰাই। তৃতীয় বৰ্গৰ পদৰ সংখ্যা 1920টা। ADO পদত নিযুক্তি পাব 113 জনে। কনিষ্ঠ অভিযন্তাৰ খালী হৈ থকা পদৰ সংখ্যা 42টা। 12টা সহকাৰী অভিযন্তাৰ খালী পদ। পশুপালন বিভাগতো আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। পশুপালন বিভাগত তৃতীয় বৰ্গত 31টাকৈ পদ খালী হ'ব। ফিল্ড এছিষ্টেণ্টৰ খালী পদ 224টা। চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা 86টা। খালী হৈ আছে 17টাকৈ ৰাজপত্ৰিত বিষয়াৰ পদো। বহু সংখ্যক পদ খালী হোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কৃষি বিভাগত। 2500-2500 পদৰ নিযুক্তি দিয়া হ'ব অতি শীঘ্ৰেই। আগষ্টৰ দ্বিতীয় সপ্তাহত বিজ্ঞাপন প্ৰকাশ পাব।
সংবাদমেলযোগে কৃষিমন্ত্ৰী অতুল বৰাই এই কথা ইতিমধ্যে ব্যক্ত কৰিছে য'ত তৃতীয় বৰ্গৰ পদৰ সংখ্যা 1920টা এডিঅ' পদত নিযুক্তি পাব 113 জনে কনিষ্ঠ অভিযন্তাৰ খালী হৈ থকা পদৰ সংখ্যা 42টা 12টাকৈ সহকাৰী অভিযন্তাৰ খালী পদ পশুপালন বিভাগতো আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া ইফালে কৰোনাৰ সমান্তৰালভাৱে ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ সংহাৰ এই পৰ্যন্ত ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ মৃত্যু হৈছে 48 জনকৈ লোকৰ ধেমাজিতো জাপানিজ এনচেফেলাইটিছে চলাইছে তাণ্ডৱ ধেমাজিত এতিয়ালৈকে জাপানিজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে 3 গৰাকীকৈ লোকৰ আক্ৰান্ত হৈছে 19 জনকৈ লোক ইয়াৰে 7 গৰাকী জাপানিজ এনচেফেলাইটিছত আৰু 12 গৰাকী জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় আৰু আন চিকিৎসালয়ত ভৰ্তি হৈ আছে ইয়াৰে ৰুনু চুটিয়া নামৰ বৰবিলা বালিগাঁৱৰ 13 বছৰীয়া কিশোৰীগৰাকীৰ জাপানিজ এনচেফেলাইটিছত মৃত্যু হোৱাৰ বিপৰীতে আন দুগৰাকীৰ মৃত্যু হৈছে জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগত AES-JE 19 আর JE অকল 7 পজিটিভ AES ডেথ হৈছে 2টা JE ডেথ হৈছে 1টা JE ডেথ হৈছে এজন ছোৱালী 13 বছৰীয়া ডিব্ৰুগড় মেডিকেল কলেজত ঢুকালে আৰু প্ৰথম যিটো কেছ ওলাইছে প্ৰথমবাৰৰ কাৰণে এই বছৰৰ এইটো হ'ল 1 জুলাই 2020 ল'ৰাটো 1 তাৰিখত কমপ্লেইন লৈ আহিছে onset of fever, headache with mental disorientation আৰু 2 তাৰিখে এখনৰ আমাৰ CSF যিটো ফুড কম তাতে লৈ পেলাই পজিটিভ ওলাইছে আৰু এতে নৰ্থ লখিমপুৰ এডমিশ্যন হৈছে আৰু পেচেণ্টটো এতিয়া ৰিকভাৰ হৈছে কমপ্লিট কৰ্ম সংস্কৃতিৰে উজ্বলিছে নাৰী শক্তি মৌ পালনেৰে স্বাৱলম্বী বাক্সাৰ এগৰাকী যুৱতী পুৰুষে পাৰিলে মহিলাই কিয় নোৱাৰিব তেনে দৃঢ়তালৈ অগ্ৰসৰ হৈছে এক ব্যতিক্ৰমী কৰ্মত যুৱতীগৰাকীৰ নাম হৈছে নিকিতা বৰল বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভূটানখুটিৰ বাসুদেৱ বৰলৰ কন্যা নিকিতা নিকাশী জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী নিকিতাই মৌ মাখি পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ইনভাছ হাব আৰু গ্ৰীণ এনভাইৰনমেণ্ট টাস্ক ফ'ৰ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অধীনত মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি নিকিতাই নিজেও ঘৰতে আৰম্ভ কৰিছে মৌ পালন ল'ৰাই পাৰিলে ছোৱালীয়ে কিয় নোৱাৰিব এই ধাৰণালৈ নিকিতাই নিজৰ ঘৰৰ চৌহদতে বিগত 2 বছৰে পালন কৰি আহিছে 15 বা মৌ মাখি প্ৰথম বছৰ বিশেষ লাভান্বিত হ'ব নোৱাৰিলেও চলিত বছৰত মৌ ৰস বিক্ৰী কৰি নিকিতাই লাভ কৰিছে বুজন পৰিমাণৰ ধন প্ৰকৃতি সংৰক্ষণত গুৰুত্ব দিয়া নিকিতাই পঢ়াৰ লগে লগে মৌ মাখি ধৰি সংৰক্ষণ কৰাৰ কামো কৰি আহিছে সম্প্ৰতি নিকিতাৰ এনে ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহুতৰে বহু নিবনুৱাৰ বাবে আদৰ্শত পৰিণত হৈছে নিকিতা বৰল এতিয়া মোৰ মানে মোৰ ঘৰৰ বাহিৰত 10 বা মৌ আছে আৰু ঘৰত এতিয়া 5 বা হ'ল মুঠতে মোৰ 15 বা হৈছে এতিয়ালৈকে মৌ বা আৰু বৰাম বুলি ভাবিছোঁ ইয়াৰ পৰা মই যথেষ্ট লাভ পাই আছোঁ মই ইয়াৰ পৰা মৌজল বিক্ৰী কৰোঁ মৌজল আহৰণ কৰি আৰু ইয়াৰ পৰা কলনীও বিক্ৰী কৰিব পাৰি মৌ বা বিক্ৰী কৰিও মই যথেষ্ট লাভ পাই আছোঁ বৰৰ পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি বকলিয়া ঘাটৰ নিশখ হত্যাকাণ্ডত অভিযুক্ত সঞ্জীৱ ওৰফে পুহেশ্বৰ শইকীয়া গ্ৰেপ্তাৰ কাৰ্বি আংলং আৰু হুজাই জিলাৰ সীমান্তৱৰ্তী অঞ্চল কাকি মিলনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পুহেশ্বৰক বকলিয়া ঘাট আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পুহেশ্বৰক সম্প্ৰতি মাঞ্জা আৰক্ষী থানাত ৰখা হৈছে কোভিড-19 পৰীক্ষাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হ'ব পুহেশ্বৰক উল্লেখযোগ্য যে বুধবাৰে একেখন গাঁৱৰে বন্ধু ৰঞ্জিত বৰাক দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল পুহেশ্বৰে বকলিয়া ঘাটৰ 2 নং উদালি গাঁৱত এখন প্লাষ্টিকৰ চকীৰ বাবে বন্ধুৱে হত্যা কৰিছিল বন্ধুক ইতিমধ্যে পুহেশ্বৰৰ পিতৃ লীলাধৰ শইকীয়া ভাতৃ বগাই শইকীয়াকো আটক কৰিছে বকলিয়া ঘাট আৰক্ষীয়ে পুনৰ জনা বকলিয়া ঘাটৰ নৃশংস হত্যাকাণ্ডত জড়িত অভিযুক্ত সঞ্জীৱ ওৰফে পুহেশ্বৰ শইকীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কাৰ্বি আংলং আৰু হুজাই জিলাৰ সীমান্তৱৰ্তী অঞ্চল কাকি মিলনপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পুহেশ্বৰক ইতিমধ্যে বকলিয়া ঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুহেশ্বৰক সম্প্ৰতি মাঞ্জা আৰক্ষী থানাত ৰখা হৈছে কোভিড-19 পৰীক্ষাৰ পিছতে জেললৈ প্ৰেৰণ কৰা হ'ব পুহেশ্বৰক এখন প্লাষ্টিকৰ চকীৰ বাবে এখন গাঁৱৰে বন্ধু ৰঞ্জিত বৰাক দাৰে ঘপিয়াই হত্যা কৰিছিল পুহেশ্বৰে আৰু ইতিমধ্যে তেওঁৰ পিতৃ পুহেশ্বৰৰ পিতৃ লীলাধৰ শইকীয়া ভাতৃ বগাই শইকীয়াকো বকলিয়া ঘাট আৰক্ষীয়ে আটক কৰিছে
ইফালে বৰপেটাৰ হাউলিত PDSৰ চোৰাং চাউল জব্দ কৰা হৈছে আৰক্ষীয়ে জব্দ কৰিছে 170 বস্তা চোৰাং চাউল হাউলিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিছমিল্লাহ ধাবাত জব্দ কৰা হৈছে চোৰাং চাউলসমূহ চাউলৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুই ব্যৱসায়ী নজৰুল ইছলাম আৰু আমজাদ হুছেইন পলাতক আনহাতে ধাবাখনৰ পৰা বস্তা চিলাই কৰা মেচিন জব্দ কৰা হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লেবেল সলনি কৰি নতুনকৈ চিলাই কৰি থকা হৈছিল চাউলৰ বস্তাসমূহ আৰক্ষীৰ সহযোগত বৰপেটা জিলা প্ৰশাসনৰ এই অভিযান অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু নৱজিত পাঠকৰ নেতৃত্বত বিছমিল্লাহ ধাবাত অভিযান চলাইছিল প্ৰশাসনে আৰু এই অভিযানৰ পিছতে PDSৰ 170 বস্তাকৈ চোৰাং চাউল আৰক্ষীয়ে জব্দ কৰিছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰে বিছমিল্লাহ ধাবাত আৰক্ষীয়ে চলাইছিল অভিযানৰ সেই অভিযানৰ পিছতে চোৰাং চাউল উদ্ধাৰ কৰা হৈছে 170 বস্তা চোৰাং চাউল এনেদৰে জব্দ কৰিছে আৰক্ষীয়ে লগতে ব্যৱসায়ী নজৰুল ইছলাম আৰু আমজাদ হুছেইন বৰ্তমান পলাতক হৈ আছে তেওঁলোকৰ সন্ধানত আৰক্ষী অভিযান আৰম্ভ কৰিছে ধাবাখনৰ পৰা বস্তা চিলাই কৰা মেচিনো জব্দ কৰিছে আজি এটা বিশেষ সূত্ৰৰ খবৰ পোৱা যায় উপায়ুক্ত মহোদয় পায় যে আপোনাৰ কালঝাৰৰ ওচৰতে বিছমিল্লা হোটেল তাতে চোৰাং চাউল কিছু মজুত ৰখা হৈছে আৰু সেই খবৰ পমখেদি মই অতিৰিক্ত উপায়ুক্ত তথা চক্ৰ বিষয়া বৰপেটা আৰু লগত হাউলি পুলিচ থানাৰ ASI বিশ্বজিৎ ডেকা আৰু লগতে আমাৰ খাদ্য আৰু যোগান বিভাগৰ বিষয়াবৰ্গলৈ এটা অভিযান চলাওঁ আৰু এই অভিযান চলোৱাৰ পিছত ইয়াত আহি প্ৰায় 165 বেগ চাউল পোৱা হয় যি চাউলৰ আমি সন্দেহ কৰিছোঁ যে FCI চাউল হ'ব পাৰে PDSৰ চাউল হ'ব পাৰে বুলি যিহেতু তাত PDSৰ বেগ কিছু পোৱা গৈছে খালী বেগ আৰু লগতে PDSৰ ষ্টিকাৰ কিছুমান পোৱা গৈছে ভূটানৰ পৰা বৈ অহা বৰ নদীৰ গৰা খহনীয়াৰ কালৰূপ বিঘাই বিঘাই কৃষিভূমি যা গৈছে নদীৰ বুকুত 4 নদীৰ সংযোগে ধ্বংস কৰিব পাৰে ৰঙিয়া কমলপুৰ হাজো ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰ নদীৰ পানীয়ে এফালৰ পৰা খহাই নিবলৈ ধৰিছে বাক্সা জিলাৰ নাগৰিজুলিৰ 1 নং বগৰীখুটিৰ কৃষিভূমি ভূটানৰ পৰা আহিছে বিপদ বৰ নদীৰ খহনীয়াৰ কালৰূপ সংকটত ৰঙিয়া কমলপুৰ হাজো ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰ নদীৰ পানীয়ে এফালৰ পৰা খহাই নিবলৈ ধৰিছে বাক্সা জিলাৰ নাগৰিজুলিৰ এখন গাঁৱৰ কৃষিভূমি বৰ নদীৰ সোঁতে গতিপথ সলনি কৰি গতি কৰিছে 1 নম্বৰ বগৰীখুটিৰ গাঁৱৰ কাষেদি দিক বিদিক হেৰুৱাইছে অঞ্চলটোৰ কৃষক ৰাইজে ভূঁই ৰোৱা এমাহ নহওঁতেই কৃষক ৰাইজে কাটিছে সেউজীয়া পথাৰৰ ধাননি ঘাঁহ হিচাপে খুৱাব গৰু ছাগলী চকুৰে মনিব নোৱাৰা দূৰত্বলৈকে সেউজীয়া ধাননি কিন্তু কৃষকৰ চকুৰ সন্মুখতেই নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই খেতি পথাৰ আমাৰ ইয়াত এটা মাথাউৰিৰ খুব প্ৰয়োজন আমি যদি মাথাউৰি এটা হয় তেতিয়াহ'লে এই নদীটো আমি নদীৰ পৰা বাচিব পাৰিম ইপিনে বাল্টি নৈ আৰু অৰঙা নদীও বৰলীয়া নৈৰ সৈতে অহিয়াবাৰীত সংযুক্ত হৈছে যদি বৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা নহয় তেন্তে 4 নদীৰ সংযোগী স্থল নাগৰিজুলি তামুলপুৰ ধ্বংস কৰাৰ উপৰিও ৰঙিয়া কমলপুৰ হাজোলৈ মাতি আনিব ভয়ংকৰ বিপদ অঞ্চলটোৰ ৰাইজৰ দুৰ্দশাৰ খবৰ ল'বলৈ এই পৰ্যন্ত উপস্থিত হোৱা নাই কোনো চৰকাৰী বিষয়া কৰ্মচাৰী কিংবা স্থানীয় জনপ্ৰতিনিধি না প্ৰশাসনৰ মানুহ আছে না আমাৰ বিধায়ক আছে না আমাৰ EM আছে না GM আছে কোনেও আমাৰ মানে খবৰ লোৱা নাই আমি এতিয়া এনেকুৱা চিন্তিত হৈছোঁ যে মানে নিজে নিজে নদীত জাপকাৰি মৰাৰ নিচিনা হৈ গৈছে আৰু এনেদৰে ভূটানৰ পৰা নামি অহা পানীয়ে বিপদাপন্ন কৰিছে নামনিৰ বৃহত্তৰ এলেকা অসহায় লাখ লাখ লোকৰ এতিয়া ভৰসা মাথো নেদেখাজন মুছলপুৰৰ পৰা মনোহৰ ৰাজপন্থী নিউজ 18 অসম নৰ্থ ইষ্ট অসমত নতুনকৈ 1047 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে 8791 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটী চিনাক্ত হৈছে 219 জন কৰোনা আক্ৰান্তক
বিগত 24 ঘণ্টাত 19,000 লোকৰ কোভিড পৰীক্ষা সম্পন্ন হৈছে ইয়াৰ আক্ৰান্তৰ হাৰ হৈছে 5.25%। বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 9,368 জন লোক। আৰোগ্য লাভ কৰিছে 19,350 জন আক্ৰান্তই। অসমত ইতিমধ্যে 1,047 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে আৰু 28,791 জনলৈ বৰ্তমান কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত হৈছে 219 জন কৰোনা আক্ৰান্ত আৰু বিগত 24 ঘণ্টাত 19,000 লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াৰ আক্ৰান্তৰ হাৰ হৈছে 5.25% আৰু বৰ্তমান অসমত চিকিৎসাধীন হৈ আছে 9,368 জন লোক। আৰোগ্য লাভ কৰিছে 19,350 জন আক্ৰান্ত। ইফালে অসমত কৰোনা আক্ৰান্তৰ 4জন লোকৰ মৃত্যু। অসমত 70 জনলৈ বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা। মৃত গুৱাহাটীৰ 75 বছৰীয়া অজিত চাৰিয়া, মৃত কৰিমগঞ্জৰ 40 বছৰীয়া শামীম আহমেদ, মৃত কোকৰাঝাৰৰ 53 বছৰীয়া দিলীপ কুমাৰ ৰয়, মৃত জম্মু কাশ্মীৰৰ 43 বছৰীয়া বিপ্লৱ সিং। 4গৰাকীকৈ পুনৰ আক্ৰান্ত হৈছে আৰু আক্ৰান্ত লোকৰ মৃত্যু হৈছে। অসমত বৰ্তমান 70 জনলৈ বৃদ্ধি পাইছে কৰোনাত মৃত লোকৰ সংখ্যা। এই 4গৰাকী হৈছে গুৱাহাটীৰ 75 বছৰীয়া অজিত চাৰিয়া, কৰিমগঞ্জৰ 40 বছৰীয়া শামীম আহমেদ, কোকৰাঝাৰৰ 53 বছৰীয়া দিলীপ কুমাৰ ৰয় আৰু জম্মু কাশ্মীৰৰ 43 বছৰীয়া বিপ্লৱ সিং। পুনৰ জনাও যে কৰোনা ত্ৰাসৰ মাজতে মহানগৰীত আৰক্ষীৰ বৰ্বৰ কাণ্ড। ভৰলু মুখত বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষীৰ প্ৰহাৰ। পিতৃৰ সৈতে ঔষধ আনিবলৈ গৈছিল কিশোৰটি। কোনো সোধা পোছা নকৰাকৈ কিশোৰটিক বেত্ৰাঘাট আৰক্ষীৰ আতিশয্যৰ কাৰণ সুধোতে গ্ৰেপ্তাৰ কৰাহে হুমকি প্ৰদান কৰা হয়। অসহায় কিশোৰটিৰ পিতৃ পলাশ চলিহাই ন্যায় বিচাৰি ইতিমধ্যে ছচিয়েল মিডিয়াত আপলোড কৰিছে এই ভিডিঅ'টি, য'ত ইতিমধ্যে আঘাতপ্ৰাপ্ত কিশোৰটিৰ শৰীৰত এনেদৰে চিন স্পষ্ট ৰূপত পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰবাৰ জনাওঁ যে ভৰলুমুখত বিশেষভাৱে সক্ষম এটি কিশোৰক আৰক্ষীৰ আতিশয্য, য'ত বেত্ৰাঘাত কৰা হৈছে। এটি কিশোৰক বিশেষভাৱে সক্ষম এই কিশোৰটি পিতৃৰ সৈতে গৈছিল ঔষধ ক্ৰয় কৰিবলৈ। তাৰ পিছতে ভৰলুমুখ আৰক্ষীয়ে কোনো সোধপোছ নকৰাকৈ কিশোৰটিক এনেদৰে বেত্ৰাঘাত কৰিছে আৰু এই ভিডিঅ' বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বিভিন্নজনে আৰক্ষীৰ এই কাণ্ডক সমালোচনা কৰিছে। তীব্ৰ প্ৰতিক্ৰিয়া এতিয়া ভিন্ন মহলত এই ঘটনাক কেন্দ্ৰ কৰি। ইফালে ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক আৰক্ষীয়ে আক্ৰমণ কৰাৰ ঘটনা তাৎক্ষণিক প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। দোষী আৰক্ষীৰ বিষয়ে লোৱা হ'ব উচিত ব্যৱস্থা। ইতিমধ্যেই তেওঁ উল্লেখ কৰিছে যে কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহ'ব। আশ্বাস প্ৰদান কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। পিতৃৰ সৈতে ঔষধ আনিবলৈ যোৱা সময়ছোৱাত ভৰলুমুখ আৰক্ষীয়ে কোনো ধৰণৰ সোধা পোছা নকৰাকৈ এই বিশেষভাৱে সক্ষম কিশোৰক বেত্ৰাঘাত কৰাৰ পিছতে ইতিমধ্যে ফেচবুকত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে। বিভিন্নজনে আৰক্ষীক সমালোচনা কৰিছে আৰু তাৰ পিছতেই আৰক্ষীৰ এই বৰ্বৰ কাণ্ডৰ বিষয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। দোষী আৰক্ষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লোৱাৰ ইতিমধ্যেই আশ্বাস প্ৰদান কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে। আৰু খবৰ বাতৰি পুনৰ সময় হৈছে এতিয়া চমু বাণিজ্যিক বিৰতিৰ। উদ্দেশ্য বাতৰি শেষ অংশলৈ। বান পৰিস্থিতি কিছু উন্নত হলেও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলী নৈ। ইতিমধ্যে বহু গাঁও বানপানীৰ পৰা মুক্ত হৈছে যদিও বানপানীৰ সৰ্বস্ব হেৰুৱাই মূৰে কপালে হাত দিছে কৃষকে। সমগ্ৰ ৰাজ্যতে এতিয়া এক ভয়ংকৰ পৰিস্থিতি, বান পৰিস্থিতি এতিয়া কিছু উন্নত হৈছে যদিও বৰ্তমান কপিলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে। বহু গাঁও বানপানীৰ পৰা মুক্ত হৈছে যদিও বানপানীৰ সৰ্বস্ব হেৰুৱাই এতিয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। যিহেতু হাজাৰ হাজাৰ বিঘা কৃষিভূমি বৰ্তমান বানপানীৰ কবলত পৰিছে। ঘৰ দুৱাৰ উচন হোৱাৰ পিছতে এতিয়া কৃষকে
কেনেদৰে আচলতে পেট প্ৰৱৰ্তাব তাক লৈ চিন্তিত হৈ পৰিছে অনাহাৰে অনিদ্ৰাৰে বহু লোকে দিন পাৰ কৰিবলগীয়া হৈছে আৰু নিৰাপদ স্থান বিচাৰি তেওঁলোকে ওখ স্থানত বা মথাউৰিৰ আশ্ৰয় লৈ আছে কিন্তু বৰ্তমান বান পৰিস্থিতি কিছু কমিছে যদিও বিপদ সীমাৰ ওপৰেৰে বৰ্তমান বৈ আছে কপিলী নৈ যাক লৈ এতিয়া যিসকল গয়া আছে তেওঁলোকৰ মাজত এক হাহাকাৰ অৱস্থা বিৰাজ কৰিছে আমি অধিক জানিবলৈ পোনপটীয়াকৈ গৈছো আমাৰ নগাঁৱৰ সাংবাদিক নিৰুৎপল বৰাৰ কাষলৈ নিৰুৎপল বিগত দিনত আপুনি দেখুৱাইছে যে কেনেধৰণে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে নগাঁওবাসীৰ মাজত যিহেতু দেখিবলৈ পোৱা গৈছে কপিলী নৈ এতিয়াও বিপদ সীমাৰ ওপৰে বৈ আছে গতিকে এই গাঁওকেইখনৰ বাবে বৰ্তমান প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে কেনেদৰে এতিয়া জীৱন নিৰ্বাহ কৰিছে এইসকল গয়াই বা কৃষকে নিশ্চয় ৰশ্মিতা এইবাৰ যি বান আহিছে এইবাৰ 2004 বৰ্ষৰ পিছত নগাঁৱত আটাইতকৈ ভয়ংকৰ বান আহিছে আৰু আমি বৰ্তমান কপিলী নৈৰ পাৰত উপস্থিত আছোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমানেও কপিলী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে এটা কথা ক'ব লাগিব যে যোৱাকালিৰ দিনটোত কেইবাখনো গাঁৱৰ পৰা পানী ওলাই গৈছে বানপানীৰ পৰা কবলৰ পৰা মুক্ত হৈছে বহুকেইখন গাঁও কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে কৰোণাত সৰ্বশান্ত হোৱা লকডাউনত সৰ্বশান্ত হোৱা কৃষকে এইবেলি কিন্তু বানপানীৰ কবলত পৰি আৰু অধিক সৰ্বশান্ত হৈছে ইতিমধ্যে যথেষ্ট সংখ্যক কৃষকৰ মাটি খেতি বাৰী সম্পূৰ্ণভাৱে বানত ইতিমধ্যে জাহ গৈছে যাৰ পৰিপ্ৰেক্ষিতত মূৰে কপালে হাত দিব লগা হৈছে কৃষকে আৰু যি প্ৰশাসনৰ যি কথা আপুনি উল্লেখ কৰিছে নগাঁও জিলা প্ৰশাসনে যিমান পৰিমাণে প্ৰকৃতাৰ্থত সহায় কৰিব লাগিছিলে বানাক্ৰান্তসকলক সেই পৰিমাণে কৰিব পৰা নাই যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও যথেষ্ট সংখ্যক লোকে কিন্তু যি দেখিবলৈ পোৱা গৈছে যে ৰাজপথৰ কাষত আশ্ৰয় গ্ৰহণ কৰিছে কোনোবাই যদি পলিথিন বান্ধি থাকিব লগা হৈছে ঠিক তেনেদৰে বহু লোকে পৰ্যাপ্ত পৰিমাণে সাহায্য পোৱা নাই আৰু আটাইতকৈ ভয়ংকৰ কথা হৈছে বানপানীৰ লগত যি কৰোণাৰ কথাটো আছেই কিন্তু তাতকৈ ভয়ংকৰ কথা হৈছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ যি বিশেষকৈ এটা কথা ক'ব লাগিব যে নগাঁৱৰ কামপুৰ বা যিসমূহ অঞ্চল এই প্ৰমিলা চাংচকী এইসমূহ অঞ্চলত প্ৰতিবাৰে দেখা যায় যে বানপানীৰ পিছতেই জাপানীজ এনকেফেলাইটিছ যথেষ্ট সংখ্যক লোক আক্ৰান্ত হয় আৰু এইবেলি কিন্তু বানাক্ৰান্তক আঁঠুৱা বা টাৰ্পলিন প্ৰদান নকৰাৰ ফলত সেইসকল লোক যে জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হ'ব পাৰে সেয়াও নিশ্চিত ৰশ্মিতা আমি দেখুৱাবলৈ চেষ্টা কৰিম পানীৰ সোঁত এতিয়াও যথেষ্ট বেছি কপিলী নৈত বৰ্তমানেও কাৰ্বি আংলঙৰ পৰা ধাৰাসাৰ পানী আহি আছে আৰু যি কাষলৈ কপিলী নৈৰ কাষলৈ আহিলে অতি ভয়ংকৰ বৰ্তমান ইয়াত যি পানীৰ যি শব্দ শুনিবলৈ পোৱা যায় তাৰ পৰা এটা কথা নিশ্চিত যদিহে অনাগত সময়ত পুনৰ বৰষুণ দিয়ে এই অঞ্চলসমূহ কিন্তু পুনৰ জলমগ্ন হ'ব পুনৰ প্লাবিত হ'ব গতিকে এইসকল লোকৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে আৰু এইসকল লোকে প্ৰায় যি কপিলী পাৰে যিকেইখন অসমীয়া গাঁও আছে এইসকল অসমীয়া লোক কিন্তু বৰ্তমান সৰ্বশান্ত হৈছে আৰু এই ক্ষেত্ৰত যিহেতু নগাঁও জিলা প্ৰশাসনে পৰ্যাপ্ত পৰিমাণে বান সাহায্য দিয়া নাই সেয়ে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলিছে বানাক্ৰান্তই আৰু বানাক্ৰান্তই পৰ্যাপ্ত পৰিমাণে আঁঠুৱা পোৱা নাই টাৰ্পলিন পোৱা নাই বান সাহায্য পোৱা নাই সেয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে নগাঁৱত কিন্তু বানাক্ৰান্তই বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে নিশ্চয় নিৰুৎপল যোগাযোগৰ মাধ্যম বৰ্তমান নাইকিয়া হৈ পৰিছে বহিৰ জগতৰ সৈতে সকল গয়ান গতিকে নিশ্চয়কৈ যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে সকলোক যিহেতু বৰ্তমান সকলো বাট পথ বুৰি গৈছে পানীৰ কবলত পৰিছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি গতিকে বৰ্তমান আপুনি জনাইছে যে উপযুক্ত বান সাহায্য লাভ কৰা নাই তেওঁলোকে তাৰপিছতো এই লোকসকলক উদ্ধাৰৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি বা এই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি নিশ্চয় মই এটা কথা ক'ব লাগিব ৰশ্মিতা যি দেখিবলৈ পোৱা গৈছে যে SDRF NDRFৰ কথা কোৱা হয় নগাঁৱত কিন্তু টুলুঙা নাৱেৰে বহু লোকে কিন্তু নিজৰ যেতিয়া ঘৰ বাৰী পানীত ডুব গৈছিলে তেওঁলোক ওলাই আহিবলৈ বাধ্য হৈছে আৰু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখুৱাইছিলোঁ আমি বানাক্ৰান্তক কিদৰে ৰাজপথৰ কাষত গছৰ তলত বাস কৰিছিলে আমি সেই দৃশ্যাংশ আমি তাৰ পৰা দেখুৱাইছিলোঁ আমি সেই তেওঁলোকৰ মুখেৰে শুনাইছিলোঁ তেওঁলোকৰ কাহিনী গতিকে এইসকল লোকে বৰ্তমান যথেষ্ট সমস্যাত ভুগিছে আৰু জিলা প্ৰশাসনে যি হাৰত সহায় কৰিব লাগিছিলে তেওঁলোকে যেন কিছু সেই ক্ষেত্ৰত অমনোযোগিতা দেখুৱাইছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু বানাক্ৰান্তৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে আৰু যি বৰ্তমান আমি দেখুৱাইছোঁ যিখন বৰ্তমান কপিলী নৈ নিশাৰী নৈ বৰাপানীৰ মথাউৰি ভাঙি পুনৰ পৰহি 2-3খন গাঁও জলমগ্ন হৈছে গতিকে বানে এইবাৰ যি হাৰত সংহাৰলীলা চলাইছে নগাঁৱত এনে বান হয়তো কাহানিও দেখা নাই যি 2020 বৰ্ষত কৰোণাৰ লগতে আন যি আহুকাল আহিছে অসমীয়াৰ বাবে সেই আহুকালৰ ভিতৰত কিন্তু এইবাৰ বানপানী আটাইতকৈ বৰ ভয়ংকৰ বিপদ হৈ দেখা দিছে আৰু যি দেখিবলৈ পোৱা গৈছে যে নগাঁও জিলাৰ কামপুৰ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চল নগাঁও জিলাৰ ৰহাৰ বিভিন্ন অঞ্চলত যি
বৰ্তমান সমস্যা হৈছে তাতকৈ বিশেষকৈ কিন্তু কামপুৰ বা কপিলীৰ পাৰে পাৰে থকা অসমীয়া লোকসকল কিন্তু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু এইসকল লোকে সৰ্বস্ব হেৰুৱাই বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰখনে কিন্তু দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন বুলি বানাকান্তই আমাক জনাইছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ নীলপলে জনালে যে কেনেধৰণে বৰ্তমান এতিয়া এক ভয়ংকৰ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে কপিলী নৈৰ বাসিন্দাসকল আৰু দেখিবলৈ পোৱা গৈছে যে বান বিভীষিকা এতিয়াও কমা নাই বিপদসীমাৰ ওপৰত এতিয়াও কপিলী নৈ বৈ আছে যাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কিয় এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণৰ সাহায্য প্ৰদান কৰা হোৱা নাই বানাক্ৰান্তক আৰু দেখিবলৈ পোৱা গৈছে যে বান পৰিদৰ্শন কৰি আছে বান পৰিদৰ্শন কৰিয়েই দিছপুৰীয়াসকলে দায়িত্ব সামৰিছে নেকি তাক লৈ বৰ্তমান ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। ফলে অসমৰ নতুনকৈ 1047 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে বৰ্তমান 28791 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত হৈছে 219 জন কৰোনা আক্ৰান্তক কিন্তু প্ৰশ্ন হৈছে যে কিমান সতৰ্ক হৈছে সাধাৰণ জনতা ৰাজহুৱা স্থানত ৰাইজে সতৰ্কতামূলক নীতিসমূহ পালন কৰিছেনে বিগত দিনসমূহত দেখিবলৈ পোৱা গৈছে যে যেতিয়াই আনলক ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত তেতিয়াই যধে মধে বহু সংখ্যক লোক ওলাই আহিছে যান জঁটৰ সৃষ্টি হৈছে গুৱাহাটীত কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই হাৰ কালিৰ দিনটোত বৃহস্পতিবাৰৰ যদি আমি শতাংশটো চাওঁ তেতিয়া কিছু পৰিমাণে হ্ৰাস পাইছে তথাপিও কিন্তু বৰ্তমান চিন্তা বা বিপদ আঁতৰা নাই গুৱাহাটীবাসীৰ বাবে এতিয়াও কিন্তু যথেষ্ট সংখ্যক লোকে তেনেধৰণৰ যি নীতি নিৰ্দেশনা আছে চৰকাৰী নীতি নিৰ্দেশনা মানি চলালৈ নাই তাক লৈ এতিয়া ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে বা গুৱাহাটীবাসীৰ বাবে এতিয়া চিন্তা কিন্তু কমা নাই যিহেতু হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে যে 15 আগষ্টৰ পিছত এই আক্ৰান্তৰ হাৰ যথেষ্ট সংখ্যক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত অধিক জানিবলৈ আমি গৈছো গুৱাহাটী মহানগৰীৰ উপস্থিত থকা এক স্থানত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ কাষলৈ বলেন আপোনাৰ কাষলৈ আহিছো বিগত দিনসমূহত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান বহু সংখ্যক লোকে ওলাই আহিছে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আনলক ঘোষণা কৰাৰ পিছতে গুৱাহাটী মহানগৰীত আচলতে স্থানীয় যিসকল ৰাইজ আছে বা ৰাজহুৱা স্থানত ৰাইজে চৰকাৰী যি নীতি নিৰ্দেশনা চৰকাৰী যি গাইডলাইনছ সেয়া কিমান দূৰ মানি চলিছে যেটো আগষ্ট বা ছেপ্টেম্বৰৰ ভিতৰত এই আক্ৰান্তৰ হাৰ 22000 হোৱাৰ সম্ভাৱনা আছে। হয় শেহতীয়া দিনসমূহৰ তুলনামূলকভাৱে যোৱাকালিৰ দিনটোত গুৱাহাটী মহানগৰীত আক্ৰান্তৰ সংখ্যা অলপ কিছু কম আৰু যে আচলতে যি সংখ্যাটোৱে আচলতে নিশ্চিতভাৱে গুৱাহাটী মহানগৰীৰ এটা ভাল খবৰ আৰু যদি এই ধৰণৰ সংখ্যা যদি মহানগৰীত হ্ৰাস পায় বা এই ধৰণৰ সংখ্যা যদি থাকে তেতিয়াহ'লে নিশ্চিতভাৱে পৰিৱেশটো কিছু স্বাভাৱিক হোৱাৰ দিশে আগবাঢ়িব কিন্তু আমি দেখিবলৈ পাইছোঁ যে সমগ্ৰ ৰাজ্যত কিন্তু এই মুহূৰ্ততে কিন্তু বাকী গুৱাহাটী মহানগৰীৰ তুলনাত বাকী সমূহ জিলাত কিন্তু যোৱাকালিৰ দিনটোত সংখ্যা বৃদ্ধি পাইছে সেয়াও কিন্তু এক প্ৰকাৰ চিন্তনীয় এফালে যদি চাই দেখিবলৈ পোৱা গৈছে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই আহিছে ক্ৰমান্বয়ে আৰু সেইফালৰ পৰা ক'ব পাৰি যে জনসাধাৰণ আৰু অধিক সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব আচলতে কিমান দিনলৈ কৰিব লাগিব সেয়া কোনো নিশ্চয়তা নাই বাৰম্বাৰ এই কথাটো কৈ থকা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰাও কিন্তু গুৱাহাটী মহানগৰীৰ সচৰাচৰ আচলতে কিমান সাৱধানতা অৱলম্বন কৰিছে যদিও বা বতৰ কিছু ডাৱৰীয়া আৰু বৰষুণ আছে তাৰ মাজতে আমি দেখিছোঁ যে অহা কাইলৈ আৰু শনিবাৰ আৰু দেওবাৰ সপ্তাহৰ শেহতীয়া দুটা দিন বন্ধ ৰাখিব সমগ্ৰ গুৱাহাটী মহানগৰীৰ লগতে অসম কাৰণ এই মুহূৰ্তত যিহেতুকে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নতুনকৈ নীতি নিৰ্দেশনা জাৰি কৰা নাই পূৰ্বৰ নীতি নিৰ্দেশনা অনুসৰিয়ে সপ্তাহৰ শেষৰ দুটা দিন বন্ধ থাকিব আৰু সেয়েহে দেখিবলৈ পোৱা যাব যে আজিৰ শুক্ৰবাৰৰ দিনটোত বিশেষকৈ গুৱাহাটী মহানগৰীৰ বজাৰ বা ৰাজ্যৰ বজাৰসমূহত বিশেষকৈ গ্ৰাহকৰ কিছু ভিৰ দেখা পৰিলক্ষিত হ'ব কিন্তু এই ক্ষেত্ৰত আমি এই মুহূৰ্তত যদি আমি চাওঁ যে পল্টন বজাৰত আচলতে গ্ৰাহকৰ ভিৰ বা কেনেকুৱা এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ এই ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে কৰোনা সংক্ৰমণৰ সময়ছোৱাৰ পৰা বিশেষকৈ আপুনি যদি মন কৰে তেতিয়া দেখিব পোৱা গৈছে যে বজাৰসমূহত বিশেষকৈ জনসমাগম অধিকভাৱে বৃদ্ধি পাইছিলে আৰু সেয়াই আচলতে হৈ পৰিছিলে বিপদৰ সময় আৰু বিপদৰ সূচনা সৃষ্টি কৰিছিলে ফাঁচী বজাৰৰ ঘটনা আপুনি দেখিবলৈ পাব যে তাত প্ৰথম অৱস্থাত জনসাধাৰণৰ যথেষ্ট সমাগম হৈছিলে আৰু যাৰ বাবে ফাঁচী বজাৰতে গুৱাহাটী মহানগৰীৰ প্ৰথম গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছিলে আৰু তেনে সময়ছোৱাত আচলতে গ্ৰাহক আৰু বিক্ৰেতা দুয়োটা পক্ষই আচলতে সাৱধানতা অৱলম্বন কৰি দীৰ্ঘদিনে ইয়াৰ বিৰুদ্ধে যুঁজ চলাই যাব লাগিব এই ক্ষেত্ৰত নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যৱসায় প্ৰতিগৰাকী গ্ৰাহক আচলতে সজাগ সচেতন হ'ব লাগিব আমি খাদ্য সামগ্ৰীৰ যিসমূহ দাম সেয়া আমি জানিবলৈ চেষ্টা কৰিম কিন্তু তাৰ বিপৰীতে আমি এই মুহূৰ্তত যদি চেষ্টা কৰোঁ যে মহানগৰীৰ বিক্ৰেতাসকলে বিশেষকৈ কি ধৰণৰ তেখেতসকলে সজাগ আৰু সাৱধানতা গ্ৰহণ কৰিছে সেয়া আমি দেখিবলৈ চেষ্টা কৰিম আৰু ভিতৰ ভাগলৈ আমি যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত যে আচলতে গোটেই পৰিৱেশটো ক্ষেত্ৰত আচলতে কি ধৰণৰ ব্যৱস্থা অৱলম্বন কৰা হৈছে প্ৰথমে আহিছোঁ এই বজাৰ আপোনালোকে দীৰ্ঘদিন চলাই আছে
যথেষ্ট এই মুহূৰ্তত প্ৰত্যাহ্বান আহিছে যে পৰিয়ালটো চলাৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ সমস্যা আছে তাৰ মাজতে জনসাধাৰণৰ কেনেকুৱা ধৰণৰ সজাগতা পাইছে আপোনালোকে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে কাৰণ আপোনালোকে প্ৰত্যক্ষভাৱে সামগ্ৰী হাতত গ্ৰাহকৰ তুলি দিয়ে দিনটোত হাজাৰ হাজাৰ গ্ৰাহকৰ লগত আপোনালোকে যোগাযোগ স্থাপন কৰে সেইটো ক'ব লাগে আমি এতিয়া এই লকডাউনৰ কাৰণে 4 মাহ আমি বহি খাই আছোঁ এতিয়া আমি এইখন বজাৰত আছোঁ এতিয়া মাজে মাজে আমি চব্জি অলপ আনি কিনে কমে কাষ্টমাৰ হয় এতিয়া আগৰ নিচিনা নাই এতিয়া এনেকৈ তাৰমানে কিবাকৈ আমি পেটটো অলপ চলাই আছোঁ এই পৰিস্থিতিত চলি আছোঁ পৰিস্থিতি বেয়া কিন্তু তাৰ মাজতে প্ৰশ্ন যিহেতুকে বাৰম্বাৰ এটা প্ৰশ্নই আহিছে যে বিশেষকৈ আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ আপোনালোকে বিক্ৰেতাসকলে বিশেষকৈ সাৱধানতা অৱলম্বন কৰা পৰিৱেশ এটা কৰিব লাগিব কাৰণ আপোনালোকে বহু মানুহৰ লগত দিনটোত যোগাযোগ কৰে একে সময়তে গ্ৰাহকসকলে আপোনালোকৰ সহযোগিতা স্থাপন কৰিব লাগিব কেনেকুৱা সহযোগিতা দেখিব পাইছে নাই পুৰা এইটো দেখা পাইছোঁ মই এইটো আছে বৰ্তমান এতিয়া চলি আছে কি কাষ্টমাৰ নাহিলেও হয় আমাৰ লগতো চাব লাগে কাষ্টমাৰো চাব লাগে এইবিলাক ৰাস্তা ঘাট চাবৰ কাৰণে সেইবিলাক চলি থাকে আমাৰ লগত নকৰিলে আৰু নহয় চলিবই লাগিব আমাৰ ইমান দিন লকডাউন দি আছে এতিয়া খোলা দিছে চলিবই লাগিব কাষ্টমাৰো চাব সাৱধান থাকিব লাগিব আমাৰ লগত সাৱধান থাকি চলিব লাগিব বজাৰ সমিতিৰ পৰা কিবা তেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল নাই যে যিসমূহ বজাৰ কমিটিৰ তৰফৰ পৰা বিশেষকৈ ইয়াত প্ৰৱেশ কৰা গ্ৰাহকৰ সংখ্যা লিমিট কৰা হৈছে প্ৰশাসনে নীতি নিৰ্ধাৰণ কৰি দিছে তাৰপিছত আপোনালোকে নীতি নিৰ্দেশসমূহ মানিছেনে নাই কেনেকুৱা আমাৰ যিটো চৰকাৰে দিয়া ৰেট এই লিষ্টখনত আমি মাৰি দিছোঁ বেনাৰ বনাই কিনে 2 নম্বৰতে আমি এনেকুৱা ধৰণৰ কাগজ বেনাৰ বনাব দিছোঁ আজি বন্ধৰ কাৰণে পোৱা নাই যে যিসকল কাষ্টমাৰ আহে তেওঁলোকে যাতে দূৰত্বটো মানে আৰু যিসকল আমাৰ বেপাৰী তেওঁলোকে যাতে দূৰত্বটো মানি কিনে কৰে আৰু বিশেষ কৰি মাস্কখন পিন্ধে চৰকাৰৰ যিখিনি নিয়ম নীতি সেইখিনি মানি চলোঁ কিন্তু দাদা এটা কথা যদি সেইখিনি কথা আমাৰ জনসাধাৰণক যদি আমি ভালকৈ ক'ব যায় বোলে দাদা অকণ পিছুৱাই আহক তেওঁলোকে মানে উল্টা প্ৰশ্ন কৰে তেওঁলোকে মানে বেয়া পায় বা মনত কিবা এটা আঘাত দি আছে বা মানে কথা ক'লে খুব টান পায় তাৰপিছত ধৰক আমাৰ যিখিনি সময়ত আমি ধৰক লকডাউন আমি বন্ধ চৰকাৰে দিছে বোলে আজি সেইটো চাইড আজি এইটো চাইড সেইখিনি বস্তু আমি মেইনটেইন কৰোঁ মানে কৰিব বিচাৰিছোঁ আৰু সেইখিনি আমি সহায় নিশ্চয় আমি আগবঢ়াম আৰু এনেকৈ আমি বেনাৰবিলাক বনাই আমি ডাঙৰকৈ লগাই দিম আমি এটা ৰাইজক অনুৰোধ জনাইছোঁ যিসকল আমাৰ লোকেল কাষ্টমাৰ ব্যৱহাৰ কৰে তেওঁলোকে যাতে যেতিয়া বস্তুটো লয় তেতিয়া যেন দূৰত্বটো অকণ মানে আৰু বস্তুটো সেনেকুৱা পায়ে আছে কিন্তু মানুহে এনেই আহি কেনে অজস্ৰ মানে মানুহে ভিৰ কৰিব নালাগে আৰু সামাজিক দূৰত্বটো মানি চলি আচলতে কাম কৰিব লাগিব ধন্যবাদ জনাইছোঁ সেইগৰাকী ব্যৱসায়ী আচলতে গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰিছে যে প্ৰতিদিনতে বজাৰত বস্তু উপলব্ধ হৈ আছে গতিকে হুৰে মুৰে বহু সংখ্যক লোক আচলতে আহি গ'লে সকলোৰে অসুবিধা হয় গতিকে সকলোৱে যেন যি দূৰত্ব আছে সেয়া বৰ্তাই ৰাখে চৰকাৰী যি নীতি নিৰ্দেশনা সকলোৱে বৰ্তাই ৰাখি যাতে আগবাঢ়ি আহে বা বজাৰ কৰিবলৈ আহে যিহেতু যদি কালিৰ যি ধাৰা তেনে যদি থাকে তেতিয়াহ'লে গুৱাহাটী মহানগৰীত অতি শীঘ্ৰেই সেই যি মহামাৰী আতংক সেয়া অতি শীঘ্ৰে নাইকিয়া হৈ যাব কিন্তু তাৰ বাবে লাগিব আপোনাৰ সচেতনতা গতিকে যিসকল লোকে বৰ্তমান বজাৰলৈ ওলাই আহে মুখত মাস্ক পৰিধান নকৰা তেওঁলোকে কিন্তু এইখিনি নীতি নিয়ম পালন কৰাটো অতিকৈ প্ৰয়োজনীয় আৰু সময় হৈছে এই বাতৰিৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ